নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল সকলোকে আছাম ষ্টাডি ইনফো ইউটিউব চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। তো মৰমৰ ছাত্ৰ-ছাত্ৰীসকল হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ ফাইনেল এক্সাম 18 মাৰ্চ তাৰিখে আছে এনভাইৰনমেণ্টেল এডুকেশ্যন অৰ্থাৎ পৰিৱেশ শিক্ষাৰ পৰীক্ষা। তো পৰীক্ষা তোমালোকৰ কোনখন কুৱেশ্যন পেপাৰ আহিব এইটো ভিডিঅ'ৰ মাধ্যমেৰে আলোচনা কৰিম। তোমালোকে ভালদৰে চাই ল'বা উইথ তোমালোকক উত্তৰখিনিও দি দিম। উত্তৰখিনি তোমালোকে পাই যাবা এইটো ভিডিঅ'ৰ মাধ্যমেৰে। প্ৰথমতে তোমালোকক এটা ৰিকুৱেষ্ট কৰিম নতুনকৈ চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো অলপ ক্লিক কৰি দিবা এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট পৰীক্ষাৰ আগত তোমালোকে ভিডিঅ'সমূহ পাই থাকিবলৈ আৰু আমাৰ লেটেষ্ট আপডেটসমূহ পাই থাকিবলৈ। আৰু আমাৰ হোৱাটছআপ চেনেলত জইন হোৱা ডিছক্ৰিপশ্যনৰ লিংক আছে তাত আমি কুৱেশ্যন এনচাৰ পাৰ্চনেলি মেছেজ কৰোঁ আৰু তোমালোকে এতিয়া ধুনীয়াকৈ গোটেই কুৱেশ্যন এনচাৰকেইটা লিখি লোৱা। আৰম্ভ কৰিছোঁ লেটছ গো। তো ষ্টুডেণ্টছ তোমালোকে প্ৰথমতে চাবা MCQ কেইটা অতিকৈ গুৰুত্বপূৰ্ণ। তাৰপিছত আমি লং কুৱেশ্যনকেইটা যাম। তোমালোকে ইংলিছ মিডিয়ামসকলে এইকেইটা MCQ কেইটা আছামিছতে চোৱা। তোমালোকে যিহেতু বুজি পাবাই আছামিছত থাকিলেও, আৰু যোনখিনি লং কুৱেশ্যন সেইখিনি মই তোমালোকক কৈ দিম, ঠিক আছে ইংলিছ মিডিয়ামসকলে। আৰু অসমীয়াখিনিও ভালদৰে পঢ়ি লোৱা। তোমালোকৰ প্ৰথমটো কুৱেশ্যন আহিছে যে নিম্নোক্ত কেইটা উপাদানৰ দ্বাৰা পৰিৱেশ গঠিত হৈছে? ক আছে 2টা, তাৰপিছত 4টা, 3টা, 5টা এনেকুৱা অপশ্যন আছে। তাৰপিছত শুদ্ধ উত্তৰ হৈছে অপশ্যন 3টাটো ইয়াৰ শুদ্ধ উত্তৰ। অপশ্যন গ ইজ দ্য কাৰেক্ট এনচাৰ। ঠিক আছে এইটো কুৱেশ্যন ক্লিয়াৰ। তাৰপিছত কুৱেশ্যনটো আগবাঢ়িছোঁ কেইটা ভাগত অজৈৱিক আৰু ভৌতিক পৰিৱেশ ভাগ কৰিব পাৰি? তো 3টা, 6টা, 2টা, 5টা এনেকুৱা অপশ্যন আছে। শুদ্ধ উত্তৰটো হৈছে অপশ্যন ক ইজ দ্য কাৰেক্ট এনচাৰ। 3টাটো ইয়াৰ শুদ্ধ উত্তৰ। তোমালোকে কিমানটা উত্তৰ শুদ্ধ কৰিব পাৰিছা মোক কমেণ্ট বক্সত জনাবা। মই যিখিনি এতিয়া কুৱেশ্যন কৈ আছোঁ সেইখিনি তোমালোকে কিমানটা মই উত্তৰটো নোকোৱাৰ আগতে তোমালোকে কৰিছা শুদ্ধ তোমালোকে ক'বা। তাৰ পাছৰ কুৱেশ্যনটো আহিলে কেইটা অংশত পৰিৱেশ বিভক্ত? ক আছে 7টা, খ আছে 5টা, গ আছে 3টা আৰু ঘ আছে 4টা। তো শুদ্ধ উত্তৰটো হৈছে অপশ্যন ঘ ইজ দ্য কাৰেক্ট এনচাৰ। 4টাটো ইয়াৰ শুদ্ধ উত্তৰ। 4টা তোমালোকে পৰীক্ষাত লিখি দিবা। পৰীক্ষাত কিন্তু এইকেইটা আহিব দেই, তোমালোকে ভালদৰে চাই ল'বা। পাছৰ কুৱেশ্যনটো আহিলে ঐকছ শব্দৰ অৰ্থ কি? এইটো তোমালোকৰ পৰীক্ষাত ইংলিছতো ঐকছ বুলি আহিব। ক আছে উদ্ভিদ, খ আছে অধ্যয়ন, গ আছে বাসস্থান আৰু ঘ আছে জীৱ জন্তু। তো শুদ্ধ উত্তৰটো হৈছে অপশ্যন গ ইজ দ্য কাৰেক্ট এনচাৰ। বাসস্থানটো ইয়াৰ শুদ্ধ উত্তৰ। তাৰপিছত আহিলে লগছ শব্দৰ অৰ্থ কি? লগছ শব্দৰ অৰ্থ তোমালোকে চাই ল'বা। বাসস্থান, জ্ঞান, অধ্যয়ন আৰু উদ্ভিদ আছে। তো শুদ্ধ উত্তৰটো হৈছে অপশ্যন গটো ইয়াৰ শুদ্ধ উত্তৰ, অধ্যয়নটো ইয়াৰ শুদ্ধ উত্তৰ। পাছৰ কুৱেশ্যনটো আহিলে ইক'লজি শব্দটো ইংৰাজীত কেনেকৈ অনুবাদ কৰা হৈছে? ক আছে বায়'লজি, খ আছে ইক'লজি, গ আছে জিঅ'লজি আৰু ঘ আছে ছ'চিয়'লজি। তো শুদ্ধ উত্তৰ তোমালোকে জানাই অপশ্যন খটো ইয়াৰ শুদ্ধ উত্তৰ। ইক'লজি ইয়াত দিয়া হৈছে। ঠিক আছে ইক'লজিটো ইয়াৰ শুদ্ধ উত্তৰ। পৰীক্ষা দিলে ইক'লজি লিখি দিবা। এইটো তোমালোকৰ পৰীক্ষাত আহিব ইক'লজি শব্দটো ইংৰাজীত কেনেকৈ অনুবাদ কৰা হৈছে লিখা। ঠিক আছে পাছৰ কুৱেশ্যনলৈ আমি আগবাঢ়িছোঁ। পাছৰ কুৱেশ্যনটো আহিলে অতিকৈ গুৰুত্বপূৰ্ণ। তোমালোকেতো জানা আৰু একেবাৰে সহজ কুৱেশ্যন। পাট পলুৰ পৰা কি সামগ্ৰী তৈয়াৰ কৰা হয়? পাটৰ দান, পাটৰ তেল, পাটৰ মণ্ড, পাটৰ কাপোৰসকলে পাটৰ কাপোৰেই তৈয়াৰ কৰা হয় পাট পলুৰ পৰা। তাৰ পাছৰ কুৱেশ্যনটো আহিলে দেৱী কালীৰ পূজাত কোনটো ফুল ব্যৱহাৰ কৰা হয়? জবা ফুল আছে, পদুম ফুল আছে, তুলসী ফুল আছে আৰু ধতুৰা ফুল আছে। তো শুদ্ধ উত্তৰটো কোনটো হ'ব তোমালোকৰ? যিটো অপশ্যন ক আছে জবা ফুলটো ইয়াৰ শুদ্ধ উত্তৰ। জবা ফুলটো ইয়াত দেৱী পূজাৰ ব্যৱহাৰ কৰা হয়। শিৱ পূজাত কোনটো ফুল ব্যৱহাৰ কৰা হয়? এইবাৰ আহিলে প্ৰথমতে আহিলে দেৱী পূজাত, তাৰপিছত আহিলে শিৱৰ পূজাত কোনটো ফুল ব্যৱহাৰ কৰা হয়? তো ক আছে পদুম, খ আছে জবা, গ আছে ধতুৰা ফুল আৰু ঘ আছে তুলসী ফুল। শুদ্ধ উত্তৰটো হৈছে অপশ্যন গ ধতুৰা ফুল। যিহেতু মহাদেৱৰ ফুল তো সেইটোৱে হৈছে শুদ্ধ উত্তৰ। ধতুৰা ফুল ইয়াৰ শুদ্ধ উত্তৰ। পাছৰ কুৱেশ্যনটো আহিলে এবাৰ ব্ৰহ্মপুত্ৰকে ধৰি উত্তৰ পূব ভাৰতৰ নদীসমূহৰ উৎস কি? এইটো তোমালোকৰ পৰীক্ষাত আহিব যে ব্ৰহ্মপুত্ৰকে ধৰি উত্তৰ পূব ভাৰতৰ নদীসমূহৰ উৎস কি? ক আছে মেঘালয়, খ আছে পশ্চিম গৰ্ভ, গ আছে দক্ষিণ সমুদ্ৰ আৰু ঘ আছে হিমালয়ৰ হিমবাহ। শুদ্ধ উত্তৰটো হৈছে অপশ্যন ঘ ইজ দ্য কাৰেক্ট এনচাৰ। হিমালয়ৰ হিমবাহটো ইয়াৰ শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যনটো আহিলে ব্ৰহ্মপুত্ৰ উপত্যকাত কিমান হেক্টৰ আৰ্দ্ৰভূমি আগুৰি আছে? ক আছে 45,000 হেক্টৰ, 50,000 হেক্টৰ, 52,159 হেক্টৰ আৰু 35,000 হেক্টৰ। তো শুদ্ধ উত্তৰটো হৈছে অপশ্যন গ ইজ দ্য কাৰেক্ট এনচাৰ। 52,159 হেক্টৰটো ইয়াৰ শুদ্ধ উত্তৰ। মই স্পীড কৈছোঁ এই MCQ কেইটা, তাৰপিছত আমি লং কুৱেশ্যনবিলাক আগবাঢ়িম। লং কুৱেশ্যনকেইটা অতিকৈ গুৰুত্বপূৰ্ণ। তোমালোকে ভালদৰে গোটেইখিনি কুৱেশ্যন ক্লিয়াৰ কৰি লোৱা। ঠিক আছে ইয়াৰ কুৱেশ্যনটো আহিলে এবাৰ মণিপুৰৰ কোনটো হ্ৰদক বৃহত্তম পৰিষ্কাৰ পানীৰ হ্ৰদ বুলি কোৱা হয়? এইটো কোনো পৰীক্ষাত এবাৰ আহিবই। মণিপুৰৰ কোনটো হ্ৰদক বৃহত্তম পৰিষ্কাৰ পানীৰ হ্ৰদ বুলি কোৱা হয়? ক আছে দেৱপুৰ হ্ৰদ, খ আছে লকটাক হ্ৰদ, গ আছে কেজেৰাং হ্ৰদ আৰু ঘ আছে সোণামুখী হ্ৰদ। তো শুদ্ধ উত্তৰটো হৈছে অপশ্যন ক, খ, গ ভিতৰত শুদ্ধ উত্তৰ অপশ্যন খ ইজ দ্য কাৰেক্ট এনচাৰ। লকটাক হ্ৰদটো ইয়াৰ শুদ্ধ উত্তৰ। ঠিক আছে লকটাক হ্ৰদ তোমালোকে ডাইৰেক্ট লিখি দিবা পৰীক্ষাত আহিলে। পাছৰ কুৱেশ্যনটো আহিলে লং কুৱেশ্যন চাবা তোমালোকে। লং কুৱেশ্যন প্ৰবহমান আৰু স্থিৰ জলৰাশিৰ পৰিস্থিতিতন্ত্ৰ কি? উদাহৰণ দিয়া। পৰীক্ষাত তোমালোকৰ আহিব যে প্ৰবহমান আৰু স্থিৰ জলৰাশিৰ পৰিস্থিতিতন্ত্ৰ কি? উদাহৰণ দিয়া।
প্ৰথমতে লিখিবা প্ৰবহমান পৰিস্থিতিতন্ত্ৰ যি পৰিস্থিতিতন্ত্ৰত পানী প্ৰবহমান বা বৈ যায় তেনে জলৰ পৰিস্থিতিতন্ত্ৰকে প্ৰবহমান বা মুক্ত প্ৰবাহৰ পৰিস্থিতিতন্ত্ৰ বোলে যেনে নদী নিজৰা সেইসমূহ যিহেতু এফালৰ পৰা আন এফালে বৈ যায় উৎসৰ পৰা তোমালোকৰ তললৈকে বৈ যায় পাছৰ কোৱেশ্যন আহিলে স্থিৰ জলৰাশিৰ পৰিস্থিতিতন্ত্ৰ যি পৰিস্থিতিতন্ত্ৰত পানী আবদ্ধ বা স্থিৰ হৈ থাকে তেনে জলজ পৰিস্থিতিতন্ত্ৰকে আবদ্ধ জল বা স্থিৰ জলাশয় পৰিস্থিতিতন্ত্ৰ বোলে যেনে পুখুৰী হ্ৰদ যেনেকৈ পুখুৰী হ্ৰদতো পানী সোপা একেটাই ৰৈ থাকে সেইখিনিতো বৈ নাথাকে সেইটোকে কোৱা হৈছে স্থিৰ জলৰাশিৰ পৰিস্থিতিতন্ত্ৰ আৰু প্ৰবহমানটো তোমালোকে বুজি পালে উৎসৰ পৰা নামনিলৈকে তোমালোকে বৈ অহাটো মোহনালৈ বৈ অহাটো পাছৰ কুৱেশ্যনটো আহিলে উৎপাদক উপভোক্তা আৰু পচনকাৰক কাক বোলে বা কাক কোৱা হয় উত্তৰটো চাবা উৎপাদকটো চাবা সৌৰশক্তিৰ সহায়ত যিবোৰ উদ্ভিদ তথা প্ৰাণীয়ে অজৈৱিক বস্তু আত্মীকৰণ কৰি প্ৰাকৃতিক খাদ্যবস্তুত প্ৰস্তুত কৰিব পাৰে সেই শ্ৰেণীৰ জীৱক উৎপাদক শ্ৰেণীৰ অন্তৰ্ভুক্ত কৰা হৈছে আৰু সকলোবোৰ সেউজীয়া উদ্ভিদ আৰু কেইবিধমান নিম্ন শ্ৰেণীৰ প্ৰাণী এই ভাগৰ অন্তৰ্ভুক্ত কৰা হৈছে এইটো হৈছে কি উৎপাদক পাছতে আহিলে উপভোক্তা যিবোৰ উদ্ভিদ বা প্ৰাণীয়ে নিজৰ আহাৰ নিজে প্ৰস্তুত কৰিব নোৱাৰে উৎপাদক শ্ৰেণীৰ ওপৰত আহাৰৰ বাবে নিৰ্ভৰ কৰে সেই শ্ৰেণীৰ জীৱৰ সমষ্টিক উপভোক্তা বুলি কোৱা হয় উপভোক্তা বিভিন্ন শ্ৰেণীৰ হ'ব পাৰে যেনে প্ৰাথমিক উপভোক্তা দ্বিতীয় তৃতীয় উপভোক্তা ঠিক আছে এইটো তোমালোকে সৰুতে পাই আহিছে তাৰপিছত পচনকাৰকটো চাবা বিয়োজকবোৰ ক্ষুদ্ৰ অনুজীৱ বিয়োজকবোৰ কি বুলি কোৱা হৈছে ক্ষুদ্ৰ অনুজীৱ বুলি কোৱা হৈছে বিশেষকৈ বেক্টেৰিয়া আৰু ভেঁকুৰ জাতীয় জীৱ এই শ্ৰেণীৰ জীৱই উৎপাদক আৰু উপভোক্তা শ্ৰেণীৰ মৃতদেহসমূহ পচন ঘটায় এইটোৱে হৈছে পচনকাৰক নেক্সট কুৱেশ্যনটো মন কৰিবা আমাৰ দেশৰ দুটা জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ ব্যৱস্থাৰ বিষয়ে উল্লেখ কৰা আমাৰ দেশৰ দুটা জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ ব্যৱস্থা হ'ল ক চাবা বহিঃ সংৰক্ষণ ব্যৱস্থাৰ ভিতৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ইয়াত এশিঙীয়া গঁড় সংৰক্ষণ কৰা হয় আৰু 2 চাবা অন্তঃ সংৰক্ষণ ব্যৱস্থাৰ ভিতৰত হ'ল নতুন দিল্লী নেশ্যনেল ব্যুৰ অৱ প্লেণ্ট জেনেটিক ৰিচাৰ্চ তো এইটোৱে হৈছে ক আৰু খ বহিঃ সংৰক্ষণ আৰু অন্তঃ সংৰক্ষণ ব্যৱস্থা এইটো হৈছে আমাৰ দেশৰ দুটা জৈৱ বৈচিত্ৰ্য সংৰক্ষণ ঠিক আছে এই ক খকেইটা তোমালোকে ভালদৰে চাবা এইটো পৰীক্ষাত তোমালোকৰ আহিব 2 নম্বৰীয়া কুৱেশ্যন আহিব পাছৰ কুৱেশ্যনটো আহিলে অতিকৈ গুৰুত্বপূৰ্ণ এটা কুৱেশ্যন সৰুৰ পৰা তোমালোকে পঢ়ি আহিছা আৰু এইটো কুৱেশ্যন তোমালোকে সাজি লিখিব পাৰিবা ইংলিছ মিডিয়ামৰ যোনসকল ষ্টুডেণ্ট তোমালোকে এইখিনি যে কুৱেশ্যনখিনি এইখিনি তোমালোকে কেনেদৰে ইংলিছত পাবা মই তোমালোকে কৈ দিছোঁ তোমালোকে প্ৰথমতে বুজি লোৱা আছামিছখিনি তোমালোকে ইংলিছত পাবলৈ হ'লে তোমালোকে এইখিনি ভালদৰে লিখি লৈ তোমালোকে গুগল ট্ৰেন্সলেট ক্ৰমত যাবা ক্ৰমত গৈ লৈ ক্ৰম বা যিকোনো গুগলত যাবা তোমালোকে গৈ লৈ গুগল ট্ৰেন্সলেট তোমালোকে চাৰ্চ কৰিবা তাত চাৰ্চ কৰাৰ পাছতে এইখিনি আছামিজখিনি তোমালোকে তাত লিখি দিবা কুৱেশ্যনখিনি তাৰপিছত তোমালোকে কুৱেশ্যন লিখা বা এনচাৰ লিখা যি লিখি লৈ ইংলিছলৈ কনভাৰ্ট কৰিব পাৰি ইংলিছলৈ কনভাৰ্ট কৰি দিলে গোটেইখিনি ইংলিছলৈ ট্ৰেন্সলেট হৈ যাব তো তোমালোকে তেনেকৈ চাব পাৰা আৰু যোনসকল বহুতো ষ্টুডেণ্টে জানে আৰু বহুতে ইউজ কৰি আছে মোক কমেণ্ট বক্সত পাইছোঁ বহুতে কৈ আছে গুগল ট্ৰেন্সলেট ইউজ কৰা তো গুগল ট্ৰেন্সলেট বহুতে ইউজ কৰি আছে যোনসকলে নাজানে তেওঁলোকক কৈছোঁ ঠিক আছে প্ৰধান সেউজগৃহ গেছসমূহ কি সেউজগৃহ গেছৰ প্ৰভাৱ কি উত্তৰটো হৈছে প্ৰধান সেউজগৃহ গেছসমূহ হৈছে কাৰ্বন ডাই অক্সাইড CO2 বুলি কোৱা হয় মিথেন CH4 বুলি কোৱা হয় নাইট্ৰাছ অক্সাইড N2O বুলি কোৱা হয় ক্ল'ৰ'ফ্ল'ৰ কাৰ্বন CFC বুলি কোৱা হয় জলীয় বাষ্প আৰু অজন এইবোৰ হৈছে কি সেউজগৃহ গেছ তাৰপিছতে সেউজগৃহ গেছৰ প্ৰভাৱ তোমালোকে চাই ল'বা গছ গছনি বঢ়াবলৈ গ্ৰীণ হাউচৰ প্ৰয়োগ কৰা হয় শীত প্ৰধান দেশবোৰত শীতকালত পোহৰ আৰু তাপ গছ গছনিৰ বৃদ্ধিৰ বাবে যথেষ্ট নহয় কাছেৰে সজা গ্ৰীণ হাউচে ঘৰৰ ভিতৰত বেলিৰ পোহৰ সোমাব দিয়ে যদিও ইনফ্ৰাৰেড ৰশ্মি ওলাই যোৱাত বাধা দিয়ে ফলত ঘৰৰ ভিতৰ ভাগত ক্ৰমশ তাপমাত্ৰা বৃদ্ধি হয় গ্ৰীণ হাউচ এফেক্টৰ অৰ্থ হ'ল যে মানুহে সৃষ্টি কৰা কাৰ্বন ডাই অক্সাইড সৃষ্টি কৰা ঢাকনিৰ তলৰ পৰা তাপ ওলাই যাব নোৱাৰি পৃথিৱীৰ উপৰিভাগত সৃষ্টি কৰা ক্ৰমবৰ্ধমান উত্তাপ কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ দিনক দিনে বাঢ়ি যোৱাৰ বাবে বৈজ্ঞানিকসকলৰ মতে পৃথিৱীৰ তাপমাত্ৰা ক্ৰমশ বৃদ্ধি হ'ব ধৰিছে তাপমাত্ৰা ক্ৰমশ বৃদ্ধি হ'লে হিমবাহবোৰ গলিব আৰু সাগৰ মহাসাগৰৰ পৃষ্ঠভাগৰ উচ্চতা বাঢ়িব বহুত দ ঠাইৰ পানীৰ তলত ডুবি যাব আৰু সমুদ্ৰ পৃষ্ঠৰ পাৰিপাৰ্শ্বিকতাৰ পৰিৱৰ্তন হ'ব এতেকে কাৰ্বন ডাই অক্সাইডৰ মাত্ৰা বৃদ্ধি দ্ৰুত শিল্পায়ন অৰণ্য ধ্বংস আৰু জীৱাশ্মযুক্ত ইন্ধনৰ ব্যৱহাৰে পৃথিৱীৰ তাপমাত্ৰা বৃদ্ধিৰ প্ৰধান কাৰক কাৰ্বন ডাই অক্সাইডৰ নিৰ্গমন ৰোধ কৰিবলৈ ব্যৱস্থা ল'ব লাগিব এইটো হৈছে তোমালোকৰ গোটেই কুৱেশ্যনটোৰ এনচাৰখিনি ভালদৰে তোমালোকে লিখি ল'বা
ঠিক আছে মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে এইখিনি কুৱেশ্যন ভালদৰে ক্লিয়াৰ কৰি লোৱা তোমালোকৰ পৰীক্ষাত এইখিনিয়ে আহিব আৰু তোমালোকে নতুনকৈ চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো অলত ক্লিক কৰি দিবা পৰীক্ষাৰ আগত এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট ভিডিঅ' মই বনাই থাকোঁ আৰু তোমালোকে নিজৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি যাতে সকলোৱে ফুল মাৰ্কছটো পায় 40 ভিতৰত 40 তোমালোকে পাব পাৰা ঠিক আছে 12 নম্বৰ তোমালোকে ধুনীয়াকৈ উঠাবই লাগিব 12 নম্বৰটো যিহেতু 5 মাৰ্ক থাকে তো আজিলৈ ভিডিঅ'টো মানে ধন্যবাদ